ৰহা শাখা সাহিত্য সভাই আজি ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত ৰহা ৰজাগাঁৱৰ দীঘলদৰী কাকতি গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰফুল্ল কুমাৰ নাথৰ মই ভাগৰা নাই গ্ৰন্থখন বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞাই উন্মোচন কৰে। ৰহা শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ কুমাৰ মশ্ৰং সভাপতিত্ব কৰা এই সভাত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ কমল চন্দ্ৰ শৰ্মাই। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক লক্ষীপ্ৰসাদ ডেকাই আৰু এই অনুষ্ঠানত ৰহা অঞ্চলৰ বহু গুণী জ্ঞানী ব্যক্তি উপস্থিত থাকে। মই সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ যে মোৰ সাক্ষাৎকাৰটো লোৱাৰ বাবে। আচলতে মই সাহিত্যিক বা লেখক বুলি মই নিজকে গৌৰৱ নকৰোঁ বাৰু। মোৰ এনেই লিখা মেলা কৰি থাকোঁ, এনেকুৱা এটা চখ এটা আগতে মই ধৰক কলকপৰীয়া সাহিত্য চৰাতে কবিতা চবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপাছত মই প্ৰবন্ধও লিখিলোঁ মই কেইটামান, তাৰপৰা গল্প কেইটামানো লিখিলোঁ হেৰিতে এই পেপাৰত লিখিলোঁ তাৰপাছত গৈ এই হেৰি অহাৰ পাছত এইটো ফেচবুক অহাৰ পাছত মই কবিতা লিখিছিলোঁ আৰু মাজে মাজে গল্পও লিখিছিলোঁ। এই কবিতা আৰু গল্প আৰু মাজে মাজে দুই এটা প্ৰবন্ধও লিখিছোঁ মই। এইখিনিয়ে সৃষ্টি কৰিলোঁ। তাৰপিছত ভাবিলোঁ কেইজনৰ আমাৰ কমল ছাৰ, আকৌ মোৰ এই ফেচবুক বন্ধু এগৰাকী অঞ্জনা শৰ্মা, তেওঁলোকে বহুত উৎসাহ দিলে যে আপুনি গল্প সংকলন এটা বনাওক। সেইলৈ গল্প সংকলনটো বনালোঁ। এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ গল্প সংকলনটো। আপোনালোকে কিবা যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব আৰু গঠনমূলক পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ। আপোনাৰ যি গ্ৰন্থ উন্মোচন হৈছে নামটো কি আছে? মই ভাগৰা নাই, গ্ৰন্থখনৰ নাম মই ভাগৰা নাই। ৰহা শাখা সাহিত্য সভাই বিশিষ্ট শিক্ষাবিদ ক্ৰীড়া সংগঠক মাননীয় শ্ৰীযুত প্ৰফুল্ল কুমাৰ নাথৰ মই ভাগৰা নাই গ্ৰন্থখন আজি উন্মোচন কৰা হৈছে ৰহা শাখা সাহিত্য সভাৰ জৰিয়তে। ৰহাৰ আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যালয়ত বিশিষ্ট লেখিকা, বিশিষ্ট শিক্ষাবিদ, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞা বাইদেৱে আজি কিতাপখন উন্মোচন কৰিছে। এই হেঁপাহতে আমি মনোৰমা ভূঞাক আৰু নৱাগত লিখক বিশিষ্ট শিক্ষাবিদ মোৰ শিক্ষাগুৰু প্ৰফুল্ল কুমাৰ নাথ ছাৰক আমাৰ তৰফৰ পৰা অৰ্থাৎ ৰহা শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে নতুন প্ৰজন্মই ৰহাৰ বৌদ্ধিক আৰু আধ্যাত্মিক দিশত যথেষ্টখিনি আগুৱাই যাব। ৰহা এনেও সাংস্কৃতিক ঠাই হিচাপে পৰিচিত। ৰহাৰ সাহিত্য কাব্যিক এই ক্ষেত্ৰত যেন আৰু আগুৱাই যাওক, আমি তাকে কামনা কৰিছোঁ। আমি নতুন প্ৰজন্মক আৰু পুৰণিসকলক লগাই আমি ৰহাত এটা নতুন সাহিত্য যুগৰ সন্ধান আনিব বিচাৰিছোঁ। ৰহা শাখা সাহিত্য সভাই ঘনশ্যাম নাথ আৰু অপূৰ্ব বৰুৱাই বহু বিৰতিৰ পিছত এই সাহিত্য সভাটো গতিশীল কৰিছে। আমিও এগৰাকী সম্পাদক হিচাপে, ৰহা শাখা সাহিত্য সভাৰ সম্পাদক হিচাপে আমি নতুন প্ৰজন্মৰ মাজত সাহিত্য সৃষ্টিৰাজি আৰু কাব্য সৃষ্টিৰাজিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ কাৰণে আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি এপাহতে পুনৰবাৰ নৱাগতৰ যিখন মই ভাগৰা নাই গ্ৰন্থখন যেন পঢ়ুৱৈ সমাজে আদৰি ল'ব, আমি তাকে কামনা কৰিছোঁ।